নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। সঁচাকৈ এবাৰ ৰাজনীতিত খোজ পেলাব নেকি অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মাতৃ হোৱাৰ পাছত জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই এটি সাক্ষাৎকাৰত জনায় যে শিল্পী হিচাপে অসমৰ ৰাইজে তেওঁক যিমান ভাল পায়, কোনোবা ৰাজনীতি দলত যোগদান কৰিলে তেওঁক জানো আগৰ দৰেই ভাল পাব। লগতে তেওঁ জনায় যে এতিয়া তেওঁ শিল্পী হৈ থাকিব বিচাৰে, ভৱিষ্যতৰ কথা কি হয় সেয়া কোনেও গম নাপায়। ৰাজনীতিৰ পথাৰখনৰ বিষয়ে অভিনেত্ৰী বৰষাৰাণী বিষয়াই নিজেই কি কৈছিল এবাৰ শুনোচোন আহক। মানে মোৰ এইটো অনুভৱ যে আজি শিল্পী হিচাপে মোক যেনেকৈ অসমৰ সমূহ ৰাইজে ভাল পায়, কাইলৈ ৰাজনীতিত কোনো এটা দলত সোমোৱাৰ লগে লগে মোক জানো এই 100% অসমৰ ৰাইজে যেনেকৈ ভাল পায় তেনেকৈ ভাল পাব জানো? হয়নে নহয়? গতিকে এতিয়া মই সদ্যহতে শিল্পী হৈ থাকিব বিচাৰোঁ। ভৱিষ্যতৰ কথা আমিও নাজানো, ময়ো দেখা নাই, আমি কোনেও নাজানো আমাৰ কাইলৈ দিনটোত কি হ'ব। গতিকে এতিয়া মই ছোৱালীৰ শুনিবলৈ বেয়া, আজি তাই আৰু এমাহ, মই এতিয়া গু মুঠ চাফা কৰাত তাইক খোৱাত ব্যস্ত, তাৰ বাহিৰে মই এতিয়া একোৱেই ভবা নাই।